স্বাগতম জনাইছোঁ বন্ধুসকল। আজি এটা সুন্দৰ ভিডিঅ' লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ। আচলতে মোৰ ব্যৱহাৰিক জীৱনত মই কেনেকৈ ভাষণ দিবলৈ শিকিছিলোঁ বা আয়ত্ব কৰিছিলোঁ এই বিষয়ে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঠিক সকলোৰে দৰে ময়ো ভাষণ দিয়াত বা কথা কোৱাত বা ৰাজহুৱা স্থানত যিকোনো ডাঙৰ ডাঙৰ বক্তৃতা দিয়াৰ ক্ষেত্ৰত ময়ো পাৰ্গত নাছিলোঁ। কিন্তু মানুহে যেনেকৈ জন্মতে সকলো শিকি নাহে, সেই সকলো কথা লাহে লাহে মানুহৰ জীৱনৰ আৰু কৰ্মৰ ভিত্তিতে মানুহে কথাবিলাক শিকে। আৰু ঠিক তেনেধৰণে ময়ো লাহে লাহে মোৰ ছাত্ৰ অৱস্থাৰ পৰা শিকিবলৈ প্ৰয়াস কৰিছিলোঁ যে ভাষণ এটা অতি প্ৰয়োজনীয় এটা দিশ বুলি মই অনুধাৱন কৰিছিলোঁ আৰু ভাবিছিলোঁ যে ইও এটা সুন্দৰ কলা। সেই কথাটো যেতিয়া মই নিশ্চিতভাৱে বুজি পাইছিলোঁ, তেতিয়া সেই ভাষণৰ ক্ষেত্ৰত বা কথা কোৱা কৌশলটো বা ৰাজহুৱা স্থানত নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ কৌশলটো মই লাহে লাহে আয়ত্ব কৰিছিলোঁ। আৰু সেই আয়ত্ব কৰাৰ যিখিনি কৌশল, সেই মূল কৌশলখিনি কিন্তু মোৰ সৰু অৱস্থাৰ পৰাই এটা জুমুঠি হিচাপে গঢ় লৈছিলে। কিয়নো ছাত্ৰ অৱস্থাত মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, ঠিক 6, 7 তেনেকুৱা ক্লাছত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া আমাৰ এই অঞ্চলতে মোৰ ঘৰৰ কাষতে এখন মইনামেল হৈছিল। প্ৰতি দেওবাৰে দেওবাৰে তাত মইনামেল হয়। আৰু সেই মইনামেললৈ আমাৰ এজন খুব আগ্ৰহী শিক্ষকে আমাক সেই মইনামেললৈ সকলোকে যাবলৈ কয়। আৰু তেনেকৈ আমিও গৈছিলোঁ। আৰু গৈ কিনে তাত বিভিন্নজনৰ আগত বা লগৰ ছাত্ৰ ছাত্ৰীৰ আগত সমনীয়াৰ লগত কেতিয়াবা এটা কবিতা গাইছিলোঁ, কেতিয়াবা এটা গীতৰ কলি গাইছিলোঁ, বা কিবা এটা কেতিয়াবা সাধু কৈছিলোঁ, বা কিবা এটা অন্য ধৰণৰ কিবা এটা যিকোনো এটা পাৰফৰ্মেঞ্চ তাত আমি কৰিব লগা হৈছিল। আৰু ঠিক তেনেধৰণে কৰোঁতে সেই জীৱনৰ প্ৰথম মোৰ অভিজ্ঞতাটো ভাষণ দিয়াৰ বা কথা কোৱাৰ, ৰাজহুৱা স্থানত কথা কোৱাৰ সেই অভিজ্ঞতাটো মোৰ প্ৰথম তাতেই জন্ম লৈছিল। আৰু তাৰ পাছৰ পৰা যেতিয়া কলেজীয়া জীৱনলৈ আহিলোঁ, আৰু কলেজীয়া জীৱনত দেখিলোঁ যে সাধাৰণতে সকলো আচলতে এজন মানে ষ্টুডেণ্টে আন এজন মানে ছাত্ৰক নিজৰ পাৰদৰ্শিতাখিনি তাত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। আৰু ঠিক তেনেধৰণে সেই মনোবৃত্তিয়ে মই যিকোনো পাৰদৰ্শিতা বা যিখিনি মোৰ কৌশল আছে সেইখিনি কলেজৰ বিভিন্ন মাধ্যমত মই দেখাবলৈ চেষ্টা কৰিছিলোঁ। তথাপিও মই ভাবিলোঁ ইয়াৰ পৰা বহুত শিকিব লগা আছে। আৰু সেয়েহে মই কলেজৰ যি একতা সভা আছে, সেই কলেজৰ একতা সভা নিৰ্বাচন হ'ল, আৰু নিৰ্বাচনত মই এটা পদবীত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। আৰু প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছতে আৰু সেই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, সেই সময়ত তেতিয়া দেখিছোঁ মোক যিকোনো কথা লগৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন সোধে যে এইটো পদবীত থাকিলে তুমি কি কৰিবা, আৰু তোমাৰ লক্ষ্য কি, উদ্দেশ্য কি, এনেকুৱা কথাবিলাক বিভিন্ন প্ৰশ্নবিলাক যেতিয়া মোক সোধে, তেতিয়া মাজে মাজে মই ব্যতিব্যস্ত হ'লেও কিন্তু কথাখিনি যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেকৈ আচলতে মই কথাবিলাক শিকিছিলোঁ এইটো কাৰণে যে আচলতে মই ৰাজহুৱা স্থানত ইমান কথা কোৱাৰ দিশত পাৰ্গত নাছিলোঁ। আৰু সেই তেনেধৰণে সেই একতা সভাৰ নিৰ্বাচনটোৱে মোক বহুত ধৰণৰ অভিজ্ঞতা দিলে। আৰু ঠিক তেনেধৰণে আহি বৰ্তমান মই শিক্ষকতা কৰি থকা এজন ব্যক্তি। আৰু সেই সূত্ৰে বিভিন্ন এতিয়া আমাৰ শিক্ষকৰ প্ৰশিক্ষণবিলাক হয়, আৰু প্ৰশিক্ষণবিলাকলৈ যাওঁ। তাত কেতিয়াবা প্ৰশিক্ষণ নিজেও লওঁ, আৰু কেতিয়াবা প্ৰশিক্ষণ নিজেও আনকো দিবলগীয়া হয়। আৰু তেনেধৰণে প্ৰক্ৰিয়াৰ মাজে মাজে আহি কথা কোৱাৰ কৌশলবিলাক লাহে লাহে আয়ত্ব কৰিলোঁ। আৰু আহি বৰ্তমান সময়ত মই খুব মুকলিকৈ কথাবিলাক ক'ব পৰা হ'লোঁ ৰাজহুৱা স্থানত। আৰু এটা গুৰুত্বপূৰ্ণ কথা কি, যেতিয়া বক্তৃতাৰ ক্ষেত্ৰত আচলতে মই আৰু কিছুমান কৌশল অৱলম্বন কৰিছিলোঁ। কিয়নো যিকোনো এটা ৰাজহুৱা স্থানত যেতিয়া যিকোনো এখন সভা হয় বা কিবা এটা অনুষ্ঠান হয়, সেই অনুষ্ঠানত পৰাপক্ষত মই সুবিধা পালে তাত কথা ক'বলৈ বা কিবা অনুষ্ঠান এটা পৰিৱেশন কৰিবলৈ মই চেষ্টা কৰিছিলোঁ। কিয়নো মই ভাবিছিলোঁ যে আচলতে মোৰ সেই ক্ষেত্ৰত অধিক মোৰ দক্ষতা নাছিল, পাৰদৰ্শিতা নাছিল। আৰু সেইখিনি কৰি মই তাৰ পৰা আচলতে শিকিছিলোঁ।
আৰু শিকিছিলোঁ এইটো কাৰণেই যে বহুজনে তাত কেতিয়াবা মই কোৱা কথাখিনি কোনোবাই হয়তো গ্ৰহণ কৰিব পাৰে, নকৰিছিলোঁ। তথাপি মই কিন্তু আচলতে মোৰ ভিতৰত যিটো শিকাৰ যিটো মানসিকতা আছিলে, সেই মানসিকতাক লৈ মই শিকিবলৈ সদায় চেষ্টা কৰিছিলোঁ। আৰু সেয়ে কোনোবাই মোক সমালোচনা ক'লেও মই কোনো কাৰণতে তেওঁলোকক মই আপত্তি কৰা নাছিলোঁ আৰু মই বেয়াও পোৱা নাছিলোঁ। কাৰণ কেলৈ মই শিকিছোঁ। আচলতে শিকাৰ মাধ্যমৰ যে উদ্দেশ্য যেতিয়া থাকে, তেতিয়া কোনো তাত ভুল হোৱাটো নিশ্চয় স্বাভাৱিক। আৰু সেই ভুলৰ মাজে মাজে আহি ভুলৰ সংশোধন কৰি আজি এজন মই আচলতে ঠিক সুদক্ষ বক্তা বুলি নকওঁ, কিন্তু ৰাজহুৱা স্থানত মই মুকলি মনে বা দ্বিধাই কথা ক'ব পৰা গুণখিনি মই আয়ত্ব কৰিলোঁ। আৰু ঠিক তেনেধৰণে বৰ্তমান সময়ত বিভিন্ন ৰাজহুৱা স্থানলৈ মোক আমন্ত্ৰণ কৰে আৰু সেই সূত্ৰে মই তাত নিজৰ বক্তব্য তাত ৰাখোঁ। আৰু ভাল লাগে কি, মই মানুহক আচলতে মোৰ মনৰ কথাখিনি যেতিয়া মই ব্যক্ত কৰিবলৈ মানুহৰ মাজত বিচাৰোঁ বা ক'ব পাৰোঁ, তাতেই মোৰ আচলতে মনত এটা সফলতা আহে আৰু মনত আনন্দ পাওঁ। কিয়নো ভিতৰৰ কথাখিনি যেতিয়া মুকলিভাৱে ক'ব পৰা এটা কলা মই আয়ত্ব কৰিছোঁ আৰু সেইখিনি কৈ মই নিজেই আনন্দিত হওঁ। আৰু সেয়েহে সকলোকে মই অনুৰোধ কৰোঁ, এই সুন্দৰ কলাটোক আমি সকলোৱে আয়ত্ব কৰিব লাগে আৰু নিজৰ মনৰ কথাখিনি যাতে মুকলিকৈ সকলোৰে মাজত ব্যক্ত কৰিব পৰাৰ এই গুণখিনি লৈ তেওঁলোকে নিজক যাতে আচলতে উদ্ভাসিত কৰিব পাৰে আৰু আনকো নিজৰ মনৰ কথাখিনি উপস্থাপন কৰি নিজৰ মনৰ উদ্দেশ্য আৰু লক্ষ্য যাতে ব্যক্ত কৰিব পাৰে। সেই বন্ধুসকল, আজি এই ভিডিঅ'টোত এই বক্তৃতা বা ভাষণ বা ৰাজহুৱা স্থানত কথা কোৱাৰ কৌশলনো কেনেকৈ আয়ত্ব কৰিব পাৰি আৰু সেই বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। পুনৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম আৰু আশা ৰাখিছোঁ যদিহে বক্তৃতাৰ ওপৰতে এনেধৰণৰ ভিডিঅ' আৰু বিষয় যদি আপোনালোকে বিচাৰে নিশ্চয় কমেণ্টত জনাব। মই বক্তৃতা বা ভাষণৰ ওপৰতে পুনৰ সুন্দৰ বিষয়েৰে এটা ভিডিঅ' লৈ অহাৰ মই প্ৰয়াস কৰিম। তেতিয়াহ'লে আহোঁ বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই সুন্দৰ পৃথিৱীখনক আমাৰ সুন্দৰ চিন্তাৰে আমি সজাই তুলোঁ। ধন্যবাদ, নমস্কাৰ।